নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মোৰ নাম অবিস্মৃতা বৰঠাকুৰ আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সপ্তমটি পাঠ বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠটিৰ অনুশীলনীত সন্নিবিষ্ট হৈ থকা প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে ইতিমধ্যে আমি আন এটা শ্ৰেণীত কিছু সংখ্যক প্ৰশ্ন উত্তৰ বিষয়ে আলোচনা কৰিছো তাৰ পিছৰ প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে আজি আমি আলোচনা কৰো আহা প্ৰথমে তোমালোকৰ পাঠত দিয়া হৈছে কেইটামান প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা প্ৰথম প্ৰশ্নটো দিছে কুসংস্কাৰ উদ্গতিৰ পথৰ এটা বাধা এই বাক্যশাৰী প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ দিছে আমি পাঠ্যপুথি যেতিয়া এই পাঠটি পঢ়িছিলো তেতিয়া এই বাক্যশাৰী পাইছিলো গতিকে আহাচোন আমি উত্তৰটো কেনে ধৰণে দিছো চাও এই কথাফাকি বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠটোৰ পৰা তুলি লোৱা হৈছে মানুহৰ মাজত চলি অহা সকলোবোৰ কথাই যে সঁচা নহয় বিজ্ঞানে তাৰ সঁচা মিছা প্ৰমাণ কৰিব পাৰে এই কথা ক'বলৈ যাওঁতে কথাফাকি উল্লেখ কৰা হৈছে কুসংস্কাৰ যিসমূহ বৈজ্ঞানিক সন্মত ৰীতি-নীতি নহয় সেই ধৰণৰ কুসংস্কাৰসমূহে সদায় কি কৰে এখন সমাজৰ উন্নতিত আগবাঢ়ি যোৱাত সদায় বাধাৰ সৃষ্টি কৰে এই কথাষাৰ ক'বলৈ যাওঁতে এই কথাফাকি কোৱা হৈছে প্ৰাচীন কালৰ পৰা মানুহে মিছা কথা কিছুমান সঁচা বুলি বিশ্বাস কৰি আহিছে সেইবোৰক কুসংস্কাৰ বোলে এনে ধৰণৰ কুসংস্কাৰে জাতিৰ উদ্গতিৰ পথ আৰু ব্যক্তি কুসংস্কাৰে ব্যক্তিগত উদ্গতিৰ পথত বাধা দি আহিছে এই কুসংস্কাৰবোৰ আঁতৰাবলৈ বিজ্ঞানে অহৰহ চেষ্টা কৰি আহিছে কাৰণ বিজ্ঞানে কুসংস্কাৰ আঁতৰ কৰি মানুহৰ ডাঙৰ উপকাৰ সাধন কৰে গতিকে কুসংস্কাৰ সদায় কি হ'ব পাৰে এখন সমাজৰ এজন ব্যক্তিৰ উন্নতিৰ পথত আগুৱাই যোৱাৰ পথত সদায় কি হ'ব পাৰে বাধাৰ সৃষ্টি কৰিব পাৰে আৰু বিজ্ঞানৰ জৰিয়তে আমি এই কুসংস্কাৰসমূহ আঁতৰাই আমি আগুৱাই যাব পাৰো এই অৰ্থতে এই বাক্যশাৰী ব্যৱহাৰ কৰা হৈছে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা আন এশাৰী বাক্য তোমালোকক প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ দিছে বাক্যশাৰী হৈছে বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল আমি ইতিমধ্যে জানিছো যে আমি বিজ্ঞান শাস্ত্ৰৰ জৰিয়তে নতুন নতুন উদ্ভাৱন আৱিষ্কাৰ কৰিব পাৰিছো প্ৰকৃতিৰ ৰহস্য ভেদ কৰিব পাৰিছো আৰু লগতে আমাৰ যিসমূহ কুসংস্কাৰ সেইসমূহ আঁতৰ কৰিব পাৰিছো আৰু বৰ্তমান আমি যি সভ্যতাত আছো এয়াও সম্ভৱ হৈছে মাত্ৰ বিজ্ঞানৰ বাবে আৰু সেইবাবে বিজ্ঞানক কি বুলি কোৱা হয় জ্ঞানৰ ভঁৰাল বুলি কোৱা হয় উত্তৰটো চাওঁ আহা এই কথাফাকি সত্যনাথ বৰাৰ বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠটোৰ পৰা তুলি লোৱা হৈছে বস্তু বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰিলেহে আমি প্ৰকৃত জ্ঞান লাভ কৰিব পাৰো বিজ্ঞানৰ অধ্যয়নৰ দ্বাৰাই মানুহে নিতে নতুন নতুন বস্তু উদ্ভাৱন কৰিব পাৰিছে বিজ্ঞানৰ পৰাই যিহেতু প্ৰকৃতিত ঘটি থকা ঘটনাবোৰৰ প্ৰকৃত কাৰণবোৰ জানিব পাৰি সেয়েহে তাৰে আঁত ধৰি বিজ্ঞানীসকলে নতুন নতুন বস্তুৰ উদ্ভাৱন তথা আৱিষ্কাৰ কৰিব পাৰিছে এই বিশাল বিশ্বজগতৰ যিকোনো কথা বা যিকোনো ঘটনাৰ বিষয়ে জানিবলৈ হলে আমি বিজ্ঞান চৰ্চা কৰিবই লাগিব যিকোনো ঘটনাৰ আমি যদি প্ৰকৃত কাৰণ প্ৰকৃত ৰহস্য জানিব লাগিব তাৰ বাবে আমাক কি লাগিব বিজ্ঞান লাগিব সেইবাবে কোৱা হয় বিজ্ঞানক জ্ঞানৰ ভঁৰাল যেনেকৈ মানুহে পথাৰৰ শস্য আনি ভঁৰালত সঞ্চিত কৰি থয় তেনেকে বিজ্ঞান শাস্ত্ৰটো সকলোবোৰ জ্ঞান সাঁচি থোৱা হয় মাত্ৰ আমি তাক অধ্যয়ন কৰিলে এই জ্ঞান লাভ কৰিব পাৰো যিহেতুকে বিজ্ঞানৰ চৰ্চাৰ জৰিয়তে আমি বৰ্তমানৰ সভ্যতা পাইছো প্ৰকৃতিৰ ৰহস্য ভেদ হৈছে বিভিন্ন আৱিষ্কাৰ উদ্ভাৱন সম্ভৱ হৈছে গতিকে এইবিলাক কাৰণতে বিজ্ঞানক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয় তাৰ পাছৰ বাক্যশাৰী চাওঁ আহা আন এটা বাক্য তোমালোকৰ পাঠ্যপুথিৰ পৰা তুলি দিছে
মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল আমি আলোচনা কৰোঁতে ইতিমধ্যে কৈছোৱে যে আমি বৰ্তমান যি সভ্যতাত আছো যিসমূহ আমি বৰ্তমান যে মোবাইল ফোন ব্যৱহাৰ কৰিছো ফেনখন ব্যৱহাৰ কৰিছো গৰম উঠিলে আমি পানীৰ প্ৰয়োজন হলে টেপটো খুলিছো এই সকলোবোৰ কিহৰ বাবে সম্ভৱ হৈছে মাত্ৰ বিজ্ঞানৰ বাবে গতিকে বৰ্তমান মনুষ্য জাতিৰ সভ্যতা কেৱল বিজ্ঞানৰ বাবেহে সম্ভৱ হৈছে বিজ্ঞান চৰ্চাৰ ফলতে হৈছে বুলি কৈছে উত্তৰটো চাওঁ আহা এই কথা ফাকি সত্যনাথ বৰাৰ বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠটোৰ পৰা তুলি লোৱা হৈছে কেৱল বিজ্ঞান চৰ্চাৰ ফলতে যে আজিৰ সভ্যতাৰ সৃষ্টি হৈছে সেই কথা বুজাবলৈকে লেখকে কথাষাৰ কৈছে গুহাত বাস কৰা আদিম মানুহে ক্ৰমবিৱৰ্তনৰ বহুতো স্তৰ পাৰ হৈ আজিৰ অৱস্থাত উপনীত হৈছেহি যেতিয়াই তেওঁলোকে বিজ্ঞানৰ প্ৰথমটো ধাপত ভৰি দিলে তেতিয়াৰ পৰাই মানুহে উত্তৰণৰ পথত ভৰি দিলে যেতিয়াৰ পৰা মানুহে বিজ্ঞানৰ জৰিয়তে বিভিন্ন প্ৰাকৃতিক ঘটনাবোৰৰ আঁৰত থকা তত্ত্ববোৰৰ কাৰণবোৰ জানিব পাৰিলে তেতিয়াৰ পৰা বিজ্ঞানীসকলে নতুন নতুন বস্তুৰ আৱিষ্কাৰ তথা উদ্ভাৱন কৰিলে আজিৰ মানুহৰ জীৱনৰ প্ৰতিটো খোজতে বিজ্ঞানৰ এই অৱদানসমূহৰ প্ৰয়োগ অপৰিহাৰ্য সেয়া চিকিৎসা বিভাগ প্ৰতিৰক্ষা বিভাগ শিক্ষা সংস্কৃতি বিভাগ যাতায়াত পৰিবহন ব্যৱস্থা কৃষি শিল্প দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰীকে ধৰি সকলোবোৰতে বিজ্ঞানে আগবঢ়োৱা আৱিষ্কাৰসমূহৰ প্ৰয়োগ হয় গতিকে লেখকে কোৱাৰ দৰে সমগ্ৰ মনুষ্য জাতিৰ বৰ্তমানৰ সভ্যতাটোৱে বিজ্ঞান চৰ্চাৰ ফল আমি বৰ্তমান যি সভ্যতাত আছো সেয়া এদিনতে হৈ উঠা নাই মানুহে লাহে লাহে ঘৰ পাতি বাস কৰিবলৈ ললে জুইৰ আৱিষ্কাৰ হ'ল মানুহে খেতি কৰিবলৈ শিকিলে আৰু বৰ্তমান প্ৰতিটো ক্ষেত্ৰতে চিকিৎসা হওক প্ৰতিৰক্ষা হওক যাতায়াত পৰিবহন হওক কৃষি হওক সকলোতে বিজ্ঞানৰ প্ৰভাৱ আছে আমাৰ দৈনন্দিন জীৱনতো বিজ্ঞানৰ প্ৰভাৱ অপৰিহাৰ্য গতিকে বিজ্ঞান অবিহনে বৰ্তমান আমি আমাৰ জীৱন কল্পনা কৰিব নোৱাৰো আৰু সেই অৰ্থতে কৈছে যে সমগ্ৰ মনুষ্য জাতিৰ বৰ্তমানৰ সভ্যতাটোৱে বিজ্ঞান চৰ্চাৰ ফল আমি যি অৱস্থাত বৰ্তমান আছোহি সেয়া বিজ্ঞান চৰ্চাৰ ফলতে সম্ভৱ হৈছে বুলি লেখকে কৈছে তাৰ পিছৰ বাক্যটো চাওঁ আহা সকলোৰে কিঞ্চিত কিঞ্চিত তেহে এটাৰ সমুচিত আমি বিজ্ঞানৰ যেতিয়া শিক্ষা লাভ কৰো বিজ্ঞান বিষয়টো এটা বহল বিষয় তাত বহুতো সৰু সৰু বিষয় অন্তৰ্ভুক্ত হৈ পেলাই বিজ্ঞান বিষয়টো হৈছে গতিকে প্ৰত্যেকৰে সমান জ্ঞান থকাটো সম্ভৱ নহয় কিন্তু এটা বিজ্ঞানৰ এটা বিষয়ৰ বিষয়ে জ্ঞান লাভ কৰিবৰ বাবে বহলভাৱে জ্ঞান লাভ কৰিবৰ বাবে আমি প্ৰথমে বিজ্ঞানৰ ভাগসমূহৰ কিঞ্চিত কিঞ্চিত মানে অলপ অলপ জ্ঞান লাভ কৰিব লাগিব তেতিয়াহে আমি কোনো এটাৰ বিষয়ে বহলভাৱে জানিব পাৰিম আৰু সেই অৰ্থতে লেখকে এই বাক্যশাৰী কৈছে যে সকলোৰে কিঞ্চিত 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 মানে অলপ অলপ তেহে এটাৰ সমুচিত সেই অৰ্থতে কথাষাৰ কৈছে আমি উত্তৰটো চাওঁ আহা উক্ত বাক্যফাকি আমাৰ পাঠ্যপুথি সত্যনাথ বৰাদেৱৰ দ্বাৰা ৰচিত বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে বিজ্ঞানৰ অনেক বিভাগ আছে আৰু আমাৰ তাৰে সকলোবোৰৰে সামান্য হলেও জ্ঞান থকা উচিত এই কথাষাৰ বুজাবলৈ উক্ত বাক্যশাৰী উল্লেখ কৰা হৈছে তোমালোকেও তোমালোকৰ বিজ্ঞানৰ পাঠত দেখিবা যে তোমালোকৰ বিজ্ঞানৰ পাঠত কি থাকে ৰসায়ন বিজ্ঞান থাকে পদাৰ্থ বিজ্ঞান থাকে জীৱ বিজ্ঞান থাকে কিন্তু ডাঙৰ হলে যিসকলে বিজ্ঞান পঢ়িবা তেওঁলোকে তাৰে কোনোবা এটা বিষয়ৰ বিষয়েহে বহলভাৱে পঢ়িবা গতিকে এটা বিষয়ৰ বিষয়ে বহলভাৱে জানিবলৈ হলে আমি এই
বিভিন্ন বিভাগসমূহৰ বিষয়ে অলপ অলপ জানিব লাগিব আৰু সেই কথাটো ক'বলৈ যাওঁতে লেখকে এই বাক্যশাৰী কৈছে বিজ্ঞানৰ শাস্ত্ৰ নানাবিধ আছে সকলো বিধৰ জ্ঞান লাভ কৰা বৰ দুষ্কৰ কথা আৰু গোটেই বিটা বিজ্ঞানৰ বিভাগৰ বিষয়ে সকলোবিলাক জ্ঞান লাভ কৰাটো ইমান সহজ নহয় বুলি কৈছে সেই দেখি মানুহে এবিধ বিজ্ঞানৰ মাথো চৰ্চা কৰে আগৰ বিজ্ঞানবিদ পণ্ডিতসকলৰ একোজনে একোটা বিষয়ৰ বিজ্ঞানহে চৰ্চা কৰিছিল গতিকে সেইবাবে এটা বিষয়ৰহে ভালদৰে মানুহে চৰ্চা কৰে গোটেইকিটা বিভাগৰ বিষয়ে সমগ্ৰ জ্ঞান লাভ কৰাটো ইমান সহজ নহয় কিন্তু এটো কিন্তু হ'ব ছাত্ৰ ছাত্ৰীসকল এটা বিষয়ৰ সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ সকলো বিষয়ৰ অলপ অলপ জানিব লাগে সকলোৰে কিঞ্চিত কিঞ্চিত তেহে এটাৰ সমুচিত এতেকে আগে সকলো বিষয়ৰ অলপ অলপ জ্ঞান গোটাই লৈ পাছত এটা বিষয়ত ভালকৈ লাগিব লাগে গতিকে লেখকে এই কথাটোৱে কৈছে যে বিজ্ঞানৰ বিভিন্ন বিভাগ আছে আৰু সকলো বিভাগৰ বিষয়ে সমগ্ৰ জ্ঞান লাভ কৰাটো ইমান সহজ নহয় তেনে অৰ্থত আমি এটা বিভাগৰ বিষয়েহে বিশদভাৱে অধ্যয়ন কৰিব লাগে কিন্তু এটা বিষয়ৰ বিষয়ে আমি বহলভাৱে অধ্যয়ন কৰিবৰ বাবে এই বিভিন্ন বিভাগসমূহৰ কিঞ্চিত কিঞ্চিত অলপ অলপ জ্ঞান লাভ কৰাটো প্ৰয়োজন বুলি লেখকে কৈছে তাৰ পিছৰ প্ৰশ্নটো চাওঁ হা তোমালোকক দুটা প্ৰশ্ন দিছে আৰু বহলাই লিখিবলৈ দিছে প্ৰথম প্ৰশ্নটোত আছে পাঠৰ আলমত কুসংস্কাৰৰ দৃষ্টান্ত কেইটামান উল্লেখ কৰা আৰু কি কৰিলে সমাজৰ পৰা কুসংস্কাৰবোৰ দূৰ কৰিব পাৰি লিখা গতিকে তোমালোকৰ পাঠৰ আধাৰত কুসংস্কাৰ সমাজত চলি থকা কুসংস্কাৰৰ দুটামান উদাহৰণ দিবলৈ দিছে আৰু এই কুসংস্কাৰসমূহ আমি সমাজৰ পৰা কেনেদৰে নাইকিয়া কৰিব পাৰো সেই বিষয়ে লিখিবলৈ কৈছে উত্তৰটো চাওঁ আহা পাঠত উল্লেখ কৰিছে যে বহুতো সহা মানুহে ধন গুলৈ প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে আৰু কিছুমান মানুহে পৃথিৱীখন হাতীৰ পিঠিত থকা বুলি বিশ্বাস কৰে আৰু ভাবে সেই হাতীয়ে গা লৰালে ভূমিকম্প হয় এই দুটা আমি পাঠত ইতিমধ্যে পাই আহিছো যে এনেকুৱা ধৰণৰ কুসংস্কাৰ আমাৰ মাজত প্ৰচলিত হৈ আছে বৰ্তমানো মানুহৰ মাজত এনে ধৰণৰ কুসংস্কাৰ আছে যেনে ধৰা কেতিয়াবা দেখিবলৈ পোৱা যায় যে বেমাৰ আজাৰ হলে মানুহে ডক্টৰৰ ওচৰলৈ নগৈ এনে ধৰণৰ দেখিবলৈ পোৱা যায় যে কেতিয়াবা বেমাৰ আজাৰ হলে মানুহে ডাক্তৰৰ ওচৰলৈ নগৈ বেজ বেজালিৰ ওচৰলৈ যায় দৰবৰ সলনি বিভিন্ন ধৰণৰ কাম কাজৰ জৰিয়তে বেমাৰটোৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰে গতিকে এই সমূহ হৈছে অন্ধবিশ্বাস বা কুসংস্কাৰ আৰু এই সমূহে সমাজত কি কৰে বাধাৰ সৃষ্টি কৰে আকৌ আমি ডাইনী হত্যাৰ কথা শুনিছোৱে যে সমাজত বা কোনবা এখন গাঁৱত যদি কিবা অপায় অমংগল হৈছে কাৰবাৰ বেমাৰ আজাৰ হৈছে কিবা অসুবিধাৰ সৃষ্টি হৈছে তেতিয়া সেই গাঁওখনৰে কোনোবা এগৰাকী বা এখন ঘৰক অমংগলীয়া বুলি ভাবি তেওঁলোকৰ গাঁৱৰ পৰা আঁতৰাই পঠিওৱা হয় কেতিয়াবা হত্যা পৰ্যন্ত হয় গতিকে এনেকুৱা ধৰণৰ আমি কুসংস্কাৰৰ বিভিন্ন সময়ত সমাজত দেখি থাকো আৰু এই সমূহ কেনেকৈ আমি নাইকিয়া কৰিব পাৰো বুলি কৈছে নিশ্চয় আমি বিজ্ঞানৰ চৰ্চাৰ জৰিয়তে প্ৰত্যেকটো ঘটনাৰ প্ৰকৃত জ্ঞান লাভ কৰিলে আমি প্ৰকৃত কাৰণত জানিলে আমি এই কুসংস্কাৰসমূহ সমাজৰ পৰা নাইকিয়া কৰিব পাৰিম গতিকে আমি এনে ধৰণে লিখিছো বিজ্ঞান শিক্ষা লাভ কৰিলে সমাজৰ পৰা এই কুসংস্কাৰবোৰ দূৰ কৰিব পাৰি বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ মূল তত্ত্ব জনা যায় আমি যিকোনো ঘটনাৰ প্ৰকৃত কাৰণ জানিব পাৰিম গতিকে সেই বস্তু সম্বন্ধে মানুহৰ মনত কোনো মিছা সংস্কাৰ জন্মিব নোৱাৰে বিজ্ঞানে মানুহৰ মনত জ্ঞান জন্মায় আৰু ইয়াৰ দ্বাৰা সঁচা মিছা ভাল বেয়া ন্যায় অন্যায় বুজিব পাৰি
এতেকে বিজ্ঞানত ভালকৈ জ্ঞান জন্মিলে মানুহৰ মনৰ পৰা বহুতো কুসংস্কাৰ আঁতৰ হ'বলৈ বাধ্য হয় গতিকে কুসংস্কাৰ আঁতৰ হ'বলৈ হ'লে আমি ভালদৰে বিজ্ঞান চৰ্চা কৰিব লাগিব আৰু বিজ্ঞানৰ চৰ্চাৰ জৰিয়তে যিকোনো ঘটনাৰ প্ৰকৃত কাৰণ জানিব পাৰিব লাগিব আৰু তেতিয়াই মানুহৰ মনৰ পৰা কুসংস্কাৰসমূহ আঁতৰ হয় এবাৰ শেষৰটো প্ৰশ্নলৈ আহো শেষৰ প্ৰশ্নটো দিছে বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয় যুক্তিৰে তোমাৰ মতামত দাঙি ধৰা গতিকে আমি পাঠৰ আধাৰত এই প্ৰশ্নটোৰ উত্তৰটো বহলভাৱে দিবলৈ কৈছে যে বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয় আমি উত্তৰটো চাওঁ আহা বিজ্ঞান হৈছে কোনো এটা বিষয়ৰ প্ৰণালীবদ্ধ অধ্যয়ন ইয়াৰ সহায়ত মানুহে নানা ধৰণৰ আচৰিত কাম কৰিবলৈ সক্ষম হৈছে বিজ্ঞানৰ সহায়ত মানুহে ৰেল জাহাজ টেলিগ্ৰাফ ফটোগ্ৰাফ ফোনোগ্ৰাফ টেলিফোন গ্ৰামোফোন অনুবীক্ষণ দূৰবীক্ষণ বৰ্তমান ওলোৱা নানা ধৰণৰ বিমান নানাবিধ ঔষধ নানা ধৰণৰ চিকিৎসা প্ৰণালী আদি আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে বিজ্ঞান চৰ্চাৰ সহায়ত প্ৰকৃতিত সংঘটিত হোৱা নানা ধৰণৰ পৰিঘটনাৰ কাৰণ জানিব পাৰি গতিকে এই সমূহ সম্ভৱ হৈছে কেৱল বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ ফলতহে বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয় এই কাৰণে ইয়াক অধ্যয়ন কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰি গতিকে যিমান উদ্ভাৱন হৈছে আৱিষ্কাৰ হৈছে সেয়া সম্ভৱ হৈছে বিজ্ঞান চৰ্চাৰ ফলতে আৰু প্ৰকৃতিৰ বিভিন্ন কাৰ্যকলাপসমূহৰ প্ৰকৃত কাৰণ জানিব পাৰিছো মাত্ৰ আমি বিজ্ঞান চৰ্চাৰ ফলতে সেইবাবেই কৈছে যে বিজ্ঞান শাস্ত্ৰ অধ্যয়ন হৈছে এটা ঘাই বিষয় গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ শ্ৰেণীটো আমি ইমানতে শেষ কৰিছো আন এটা শ্ৰেণীত ইয়াৰ পিছৰ প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ